শিৱগাঁও অঞ্চলত এটা মহান অনুষ্ঠানে জন্ম লাভ কৰিছে ইতিমধ্যে আৰু সেই মহান অনুষ্ঠানটো এজন ব্যক্তিৰ নামত অনুষ্ঠিত হৈছে এজন দানবীৰৰ নামত এটা অনুষ্ঠান জন্ম হৈছে সেই অনুষ্ঠানটো হ'ল নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতি আৰু সেই নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ উদ্যোগতে 10 দিনীয়াকৈ এটা বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হ'ব আমি মহান এটা মানে যেটো অনুষ্ঠান এজন ব্যক্তি আমি দেখিছোঁ তেওঁ গোটেই সমগ্ৰ অঞ্চলত কেৱল শিৱসাগৰ অঞ্চলত নহয় সমগ্ৰ ধেমাজি জিলা বা অসমৰ বিভিন্ন প্ৰান্তত দুৰ্গতসকলক তেওঁ সহায় কৰি আগবাঢ়ি আহিছে নন্দীগিৰি সমাজ কল্যাণ সমিতি এটা সমিতি কোনো অৰাজনৈতিক সমিতি এটা যোৱা 15 আগষ্টৰ দিনা শুভাৰম্ভ হৈ গৈছে এই নন্দীগিৰি সমাজ কল্যাণ সমিতিৰ দ্বাৰা আমি কিছুমান কাম হাতত লৈছোঁ যেনে শিক্ষা স্বাস্থ্য স্বাৱলম্বিতা ওপৰত আমি এই তিনিটা বিষয়ৰ ওপৰত আমি বেছি গুৰুত্ব দিছোঁ আজি অনুষ্ঠানটো শুভাৰম্ভ কৰিবলৈ আমি চাওক কৰিছিলোঁ কেলে চাওক কৰিছিলোঁ কাৰণ এনেকুৱা কম্পিটিটিভ এক্সামত তেখেতে এপিএ হৈ আজি এটা খুব ধুনীয়া পৰ্যায় পাইছে যিটো আমাৰ কাৰণে আদৰ্শ গতিকে মই ছাৰক তোমালোকক উদ্দেশ্য কৰি এটা শেহতীয়াকৈ হ'লেও এই অনুষ্ঠানটো শুভাৰম্ভ কৰিবলৈ মই ভাবোঁ যে মোতকৈ বহুত জ্যেষ্ঠজন তেখেতলোক আছে ইয়াত মই এটা কম্পিটিটিভ এক্সামত পাছ কৰি আহিছোঁ অভিজ্ঞতাৰ ফালৰ পৰা চাবলৈ গ'লে এখেতলোক মোতকৈ জ্যেষ্ঠ মই DSPৰ এইম লৈ আছিলোঁ কিন্তু চবৰেতো এনেকুৱা নহয় যে ঘৰত বহুত আৰ্থিক অভাৱ থাকে বহুতে হাজিৰা কৰি আহিও ইয়ালৈ আহিব এতিয়া নহয় জানো ছাৰ দিনত হাজিৰা কৰিব গধূলি সময়ত আজৰি পাই গ'লে টাইম মিলাই এনেকৈ আহিব বহুত তোমালোক যে ইয়ালৈ আহিব পাৰিছা বহুতো আহিব পৰা নাই ঘৰত কাম কৰি থাকিবলগীয়া হৈছে ঘৰত স্কুল যাব পৰা নাই এনেকুৱা অৱস্থা হৈছে তো তোমালোকে যিটো এইটো পাইছা হাতত কেইমাহ আছে এমাহ 2 মাহ 6 মাহ এনেকুৱা টাইমে আছে 15 দিন 20 দিন তো গতিকে টাইমটো আমি মেনেজমেণ্ট সেল্ফ মেনেজমেণ্ট হওক বা টাইম মেনেজমেণ্ট এইটো কৰিব জানিব লাগিব যিসকল দুখীয়া বা আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰী তেনে ছাত্ৰ ছাত্ৰীক আমি সহায় কৰি আহিছোঁ আৰু তেনে আমি উদাহৰণ দুটামান মই দিব বিচাৰিছোঁ যোৱাবাৰ আমাৰ শিৱগাঁৱৰ পৰাই মেডিকেল চিট পোৱা এজন ছাত্ৰক আমি পঢ়াই আছোঁ এইবাৰো এজন ছাত্ৰক আমি পঢ়াই আছোঁ আৰু এজন ছাত্ৰক আমি এডমিশ্যন দিছোঁ তাৰ উপৰি আৰু আছে মাছখোৱাৰ এগৰাকী ছোৱালীক আমি ধেমাজি মহাবিদ্যালয়ত পঢ়ি আছে আৰু মাছখোৱাৰে ধেমাজি মই ঠিক পাহৰি গৈছোঁ এজন ছাত্ৰ গুৱাহাটীত বিটেক কৰি আছে তেওঁ পঢ়াই 2nd ছেমিষ্টাৰৰ পৰা পঢ়া খৰচ লোৱা হৈছে এই কিছুমান আমি সৰু সৰু শিক্ষামূলক কামবিলাক কৰি থকা হৈছে